সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 13 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 3:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাত্ৰি 2:28 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:34:30। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱগণ ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:27 পৰা 8:46 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9 বজাৰ পৰা 11:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত অকণমান বেছিকৈ চিন্তা কৰি থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে যদি আপোনাৰ ৰোগ ব্যাধি হৈ আছে সেই ৰোগ ব্যাধিৰ পৰা আপুনি মুক্তি নিশ্চয় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত অৱশ্যে সকাৰাত্মক চিন্তাৰো উদয় হ'ব। গতিকে ভাল ভাল চিন্তাবোৰ আপোনাৰ মনত আহি থাকিব। ধন প্ৰাপ্তিৰো সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান হ'লেও আপোনাৰ হাতলৈ ধনৰ আজি আগমন হ'ব। ব্যক্তিগত কামত আপুনি কষ্ট অকণমান কৰিব লাগিব, কাৰণ পৰিয়ালৰ সৈতে লগ হৈ কৰা কাম বনবোৰ আপোনাৰ সহজ সৰল যেন অনুভৱ হ'ব, কিন্তু আপুনি অকলে কৰা কাম বনবোৰ অকণমান কঠিন যেন অনুভৱ হ'ব পাৰে। বাকী অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰেও দিনটো অতিবাহিত হ'ব। লগতে প্ৰিয়জনৰ কথাবোৰ আপুনি গুৰুত্ব দি শুনিব লাগিব, নহ'লে হয়তো নুশুনিলে প্ৰিয়জনে খঙালভাৱে আপোনাক কিবা কথা ক'ব পাৰে। নতুন কথা শিকিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰা কাম বনবোৰ আজি অৱশ্যে প্ৰশংসাৰ বিষয় হৈ পৰিব। আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ আনে অৱশ্যে প্ৰশংসা কৰাও দেখা যাব। কোনোবাই নিমন্ত্ৰণ হয়তো আজিৰ দিনটোত আপোনাক দিব পাৰে। ইয়াৰ বাহিৰে বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত আজি আগ্ৰহ অকণমান কমিব, কিন্তু বাকী শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব। সেই ভিডিঅ'টোত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। লগতে খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব আৰু বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে, কাৰণ বন্ধুৱে হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে আৰু সেই ধন উভতাই দিয়াৰো সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি পুনৰ আপুনি লগ পাব। পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো মাজে সময়ে আপোনাক কিবা কথা খঙালভাৱেও ক'ব পাৰে। আপোনাৰ প্ৰতিভাবোৰ বিকাশ পাব। গোপন প্ৰতিভা বিকাশ হোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে, কিবা কাৰণবশতঃ অকণমান পলম হ'ব। বিশেষকৈ ৰাতিপুৱা আপুনি সৰু সুৰাভাৱে আঘাতপ্ৰাপ্তও হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি কিন্তু নিজতকৈ সৰু ব্যক্তিৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। বিশেষকৈ শিশুৰ সৈতে সময় অতিবাহিত কৰি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। কিন্তু আৰ্থিক খৰচৰ মাত্ৰাও আজিৰ দিনটোত দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিবা শুভ খবৰ প্ৰেম সম্পৰ্কত আজি অহাৰ সম্ভাৱনা কিছু অধিক দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কষ্ট কৰিলে সেই কষ্টৰ ফলাফলবোৰ দিনটোৰ শেষৰ ভাগতে লাভ কৰিব। ৰাতিপুৱাৰ ভাগত হয়তো আপুনি আশা কৰা মতে ফলাফল নাপাব পাৰে, কিন্তু লক্ষ্য কৰিব আপুনি সন্ধিয়াৰ ভাগতহে সকলো ধৰণৰ ফলাফল আজি লাভ কৰিব। বাকী দিনটোত শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত কিছু খৰচৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে বাহিৰা বস্তু খোৱা লোৱা নকৰিব। বাহিৰা বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। জীৱনসংগীৰ নামতো আপুনি আজি খৰচ কৰিব লাগিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা নতুন কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি সুযোগ সুবিধাবোৰ আপুনি লাভ কৰিব। ব্যক্তিগত গোপনীয় কথাবোৰ আনে হয়তো গম পাব পাৰে, গতিকে পৰালৈ গোপনীয় কথাবোৰ আনক সোনকালে কৈ নিদিব। বিশ্বাসযোগ্য ব্যক্তিকো আপুনি নিজৰ গোপন কথাবোৰ নক'ব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায়িকসকলৰ আজি নতুন নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক আৰু নতুন নতুন দিশত ব্যৱসায় আজি আগবঢ়াৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। কিন্তু মনত অকণমান সংকোচ ভাৱ আহিব পাৰে, গতিকে নিজৰ আত্মবিশ্বাস নিজে বৃদ্ধি কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপুনি আনৰ পৰাও প্ৰশংসা লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত হয়তো প্ৰিয়জনৰ মতেই চলিবলগীয়াও হ'ব পাৰে। অৱশ্যে টিভি মোবাইলৰ সৈতে ব্যস্ততা আজি খুব বাঢ়িব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াত অকণমান আগ্ৰহ কিছু আজি দিনটোত কমিব। কিন্তু এবাৰ যিটো কৰিম বুলি ভাবে সেইটো অৱশ্যে এওঁলোকে কৰিহে এৰা দেখা যাব। মনত এক দৃঢ় সংকল্প বৃদ্ধি পাব, যিটো কাৰণত এবাৰ আৰম্ভ কৰা কাম এওঁলোকে শেষ কৰিহে এৰা পৰিলক্ষিত হ'ব।
মাতৃয়ে অৱশ্যে আপোনাক মাজে সময়ে উপদেশ দি থকাও দেখা যাব। মাতৃৰ উপদেশ, মাতৃৰ কথা আপুনি শুনি চলিবলগীয়া হ'ব পাৰে। বাকী অন্য দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ দিন আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। মনত নতুন চিন্তাধাৰাৰ আজি কিছু উদ্ভৱ হোৱা দেখা যাব। আজি অচিনাকি ব্যক্তিও আপোনাৰ চিনাকি যেন অনুভৱ হৈ পৰিব। অৱশ্যে উপদেশ যাৰে তাৰে লোৱাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ যিকোনো ব্যক্তিৰ পৰা উপদেশ ল'লে হয়তো পিছত সেই উপদেশেই আপোনাক বিপদত পেলাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ এওঁলোকে চিন্তা চৰ্চাবোৰ বেছিকৈ কৰা দেখা যাব। পৰিয়ালৰ কেনেকৈ ভাল কৰিব পাৰি, ঘৰখন কেনেকৈ উন্নতি কৰিব পাৰি, এনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত আহি থাকিব। আজি আপোনাৰ মনত কিছু নতুন আশাৰ লগতে এওঁলোকৰ মনত কিছু নতুন কাম বনৰ চিন্তাও অহা দেখা যাব। বন্ধু বান্ধৱৰ সৈতেও ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায় বাণিজ্য কৰা ব্যক্তি আছে, তেওঁলোকে নিজৰ ব্যৱসায়ক নিজে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আনে হয়তো আপোনাৰ ব্যৱসায়ৰ বিষয়ে সিমান ভালকৈ চিন্তা নকৰিব। গতিকে আনৰ ওপৰত আশা কৰাতকৈ নিজেই আপুনি হাতে কামে লগাটো আজি বিশেষভাৱে ভাল হ'ব। আজি শাৰীৰিক চৰ্চা কৰাও এওঁলোকক দেখা যাব। স্বাস্থ্য পাতিৰ প্ৰতি খুব সতৰ্ক থকা এওঁলোকক পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰাও পৰিলক্ষিত হ'ব। মোবাইল, টিভি এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে এওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। বিদ্যাৰ্থীসকলৰ পঢ়াত আজি কমকৈ মনোনিৱেশ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক বেছি প্ৰাধান্যতা দিয়া দেখা যাব। লগতে আজি যিকোনো কাম হাতে কামে কৰা দেখা যাব। মনৰ পৰা এলাহ ভাৱ একেবাৰে কম হ'ব। গতিকে সকলো কামত এক্টিভ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি অৱশ্যে কথাও অকণমান প্ৰয়োজনতকৈ বেছি ক'বলগীয়া হয়তো হ'ব পাৰে। চেষ্টাত সফলতাৰ যোগ আছে, যাৰ বাবে আপুনি অকণমান চেষ্টা কৰিলেই আজি কাম বনবোৰ সোনকালে হৈ পৰিব। লগতে আজি অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। যিটো পথৰ পৰা আপুনি কেতিয়াও ধন পাম বুলি ভবা নাছিল, তেনে পথেৰে আপোনাৰ হাতলৈ আজি ধনৰ আগমন হ'ব। লগতে আজি ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো বাঢ়িব। লগতে কিবা কাৰণবশতঃ আপুনি ধাৰ্মিক স্থললৈ যাত্ৰাও আজি কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজি কিবা নতুন কথা শিকিব পাৰিব আপুনি। লগতে কৰ্মক্ষেত্ৰত নাভাবিলেও হয়তো আপুনি কিবা কামৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। ঘৰৰ কিবা পুৰণা কাম আজি পুনৰ কৰিব লাগিব।
লগতে যিসকল ব্যক্তিয়ে ঘৰতে আছে, ঘৰতে কাম বন কৰে, তেওঁলোকৰ আজি হয়তো আজৰি সময়ৰ পৰিমাণ বহুখিনি কমিব। ঘৰৰ কাম বনৰ বোজাবোৰ আজি অকণমান বৃদ্ধি পাব। মোবাইল টিভিৰ সৈতেও এওঁলোকৰ সম্পৰ্ক থাকিব। বিশেষকৈ ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব। জীৱনসংগীয়ে আপোনাৰ আজি প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা দিনৰ বন্ধু বান্ধৱৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। লগতে কৰ্মক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ অধিক কাম কৰিবলগীয়া হ'ব পাৰে, যিটো কাৰণত আপোনাৰ স্বাস্থ্যটো কিছু অকণমান দুৰ্বলতা আহিব, যাৰ বাবে আপুনি নিজৰ স্বাস্থ্যৰ আজি নিজেই যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি ধন উপাৰ্জন কৰিবলৈ আপোনাৰ বহু ইচ্ছা যাব। কোনটো ক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ধন হাতলৈ আহে তেনেধৰণৰ চিন্তা চৰ্চাও আপোনাৰ মনত আহি পৰিব। জীৱনসংগীয়ে কিবা গোপন কথা আপোনাৰ গম পাব পাৰে। লগতে আপোনাৰ গোপন কথাবোৰ সাৰ্বজনিক হৈ পৰাৰ সম্ভাৱনা অকণমান বেছি আছে, গতিকে আপুনি কথাবোৰ লুকাই ৰখাটোৱেই ভাল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে মাজে সময়ে হয়তো খৰচ আপোনাৰ বঢ়াব পাৰে। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে, আজি দিনটো সেই ক্ষেত্ৰৰ ফালৰ পৰা অতি উত্তম দিন হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুনত্বৰ যোগ প্ৰবল আছে, যাৰ বাবে নতুন ব্যৱসায়ে আপোনাক সুফল দিব আৰু নতুন ব্যৱসায় কৰিবলৈ আজি অৱশ্যে কিছু আপোনাৰ মনো যাব। ইয়াৰ বাহিৰে ঘৰত কোনোবাই আপোনাৰ হয়তো অপেক্ষা কৰি থাকিব পাৰে। যদি আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই যায়, তেতিয়াহ'লে ঘৰত কোনোবা ব্যক্তিয়ে আপোনাক আজি অপেক্ষা কৰি থাকিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি হয়তো বৈবাহিক ক্ষেত্ৰত কিবা পূৰ্বৰ কথাই আপোনাৰ কিছু পুনৰ সজীৱতা আনিব পাৰে কথা কাম বনবোৰত। লগতে আজি খোৱা লোৱাত খুব এক্টিভ থকা এওঁলোকক দেখা যাব। সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে আপোনাৰ মন যাব। যিকোনো বস্তু খাবলৈ আজি এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ সিমান মন নাযায়। যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকে শিক্ষাগুৰুৰ পৰা কিবা পৰামৰ্শ হয়তো ল'বলগীয়া আজি হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনা আছে। স্বাস্থ্য পাতিৰ ফালৰ পৰা আপোনাৰ সুস্থ সবলতাৰ যোগ আছে, গতিকে স্বাস্থ্যত কোনো ধৰণৰ আজি দুৰ্বলতা একেবাৰে নাথাকে। ঘৰৰ পৰা কিবা কাৰণবশতঃ আপুনি হয়তো বাহিৰত ওলাই যাবলগীয়াও হ'ব পাৰে। আজি বহু কথা আপুনি শিকিব পাৰিব। বহু নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। সময়ৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে, কাৰণ দিনটোৰ শেষৰ সময়খিনি কৰিব নলগীয়া কামত আপোনাক ব্যস্ত থকা দেখা যাব। ঘৰৰ কোনোবা সদস্যই আপোনাক অকণমান খঙালভাৱে কিবা কথা হয়তো ক'ব পাৰে। দিনটো কিন্তু প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে খুব এক্টিভ থকা দেখা যাব। প্ৰেম সম্পৰ্কত কিছু মতলীয়া হৈ পৰাও
পৰিলক্ষিত হ'ব। দিনটোৰ আৰম্ভণিতে আপুনি খৰচ আজি কৰিব লাগিব। যদিও এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনত নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰা নাছিল, কিন্তু আজি আপুনি নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিবলৈ সুযোগ সুবিধাবোৰ লাভ কৰিব। বিবাহিতসকলৰ আজি কিবা নজনা কথা শিকাৰ যোগ প্ৰিয়জনৰ আজি দেখা পোৱা গৈছে, কাৰণ প্ৰিয়জনে আপোনাকো আজি হয়তো নজনা কিবা কথা শিকাব বিচাৰিব পাৰে। বাকী মাতৃপক্ষৰ সমৰ্থনো লাভ কৰিব। যদি আপোনাৰ মাতৃ আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ মাতৃৰ ছাপোৰ্টত যদি কিবা কাম কৰে তেতিয়াহ'লে সেই কাম বনবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনাও আছে। আৰু ৰাতিপুৱাৰ ভাগতে আপোনাৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। বাকী অৱশ্যে সকলো দিশত হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' দিয়া থাকিব। সেই ভিডিঅ'টোত গৈ আপোনালোকে আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা সংবাদ মাধ্যমেৰে খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ অৱশ্যে স্বাস্থ্য পাতিত সবলতা আহিব। পুৰণা বেমাৰ আজাৰৰ পৰাও আপুনি মুক্তি লাভ কৰিব। আজি যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে, কিন্তু কিবা ক্ষেত্ৰত আপুনি যাত্ৰা কৰিলে আপোনাৰ বয় বস্তুবোৰো হেৰাব পাৰে, গতিকে নিজৰ বয় বস্তুসমূহৰ আপুনি নিজেই যত্ন ৰখাৰ চেষ্টা কৰিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বাঢ়িব, যিটো কাৰণত আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে সমাজত নতুবা ঘৰত সকলো ব্যক্তিয়ে আপোনাক মানি চলাও দেখা যাব। কিন্তু কাজিয়া পেচালৰ পৰা দূৰত থাকিব। কাজিয়া লগা কথাবোৰ কোৱাৰ পৰাও আপুনি অকণমান দূৰত থকাই ভাল হ'ব, নহ'লে হয়তো মতভেদ আহিব পাৰে। যিকোনো কাম পৰিকল্পিতভাৱে কৰা কামে আপোনাক আজি লাভ দিয়াও দেখা যাব। ব্যৱসায়িক আজি চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহিব, কাৰণ ব্যৱসায় কৰিবলৈ আপোনাৰ মন খুব উৎসাহী হৈ পৰাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কঠোৰ কাম সহজ সৰলভাৱে কৰাও পৰিলক্ষিত হ'ব। গতিকে যিকোনো কাম খুব কঠিন কাম হ'লেকে আনে কৰিব নোৱাৰা কাম বনবোৰ সহজ সৰলভাৱে কৰি দেখুৱাও পৰিলক্ষিত হ'ব। অকণমান অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবে মধ্যম, কাৰণ পঢ়াত আগ্ৰহ আজি কিছু কম হ'ব। কিন্তু টেকনিকেল শিক্ষা লোৱাৰ বাবে আজি দিনটো অতি শুভ দিন। মোবাইলৰ জৰিয়তে শিক্ষা লোৱাটো ভাল হ'ব, আৰু যিকোনো টেকনিকেল শিক্ষাত এওঁলোকৰ শিক্ষা দক্ষতাবোৰ আজি বৃদ্ধি পাব। বাকী সকলো দিশৰ ফালৰ পৰাই শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব, আৰু সৰু সৰু কথা তেওঁলোকে খুব গুৰুত্ব দিয়াও দেখা যাব। আজি অৱশ্যে ধন খৰচ কৰাত অকণমান ভাবি চিন্তি খৰচ কৰাটো ভাল হ'ব, কাৰণ নভবা নিচিন্তাকৈ ধন খৰচ কৰিলে অবাবত ব্যয় হোৱাৰ সম্ভাৱনাও আছে আৰু লোকচান হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অকণমান সাজোন কাচোনত এই ৰাশিৰ ব্যক্তিসকলে কিছু বেছি গুৰুত্ব দিয়া দেখা যাব, কাৰণ নিজৰ বাবেই হওক নিজৰ পৰিয়ালৰ বাবেই হওক এওঁলোকে
সাজ পোছাক হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। নিজৰ গুণাগুণবোৰ এওঁলোকে নিজেই বিকাশ কৰিবলৈ আজি চেষ্টা কৰাও দেখা যাব। লগতে শিশুৰ সৈতে যিমান সময় অতিবাহিত কৰিব সিমানেই আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। লগতে উৎসাহ উদ্দীপনা বাঢ়িব, মনত সুখ আনন্দ এইবোৰ আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। দিনটো প্ৰেমৰ ফালৰ পৰা অৱশ্যে খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে কৰ্মক্ষেত্ৰত মন দি যদি আপুনি কাম কৰে তেতিয়াহ'লে কৰ্মত মান সন্মান প্ৰতিষ্ঠা আপুনি লাভ কৰিব। গতিকে ভালকৈ কাম কৰিলে আপুনি দেখিব নিজৰ কৰ্মত আপুনি মান সন্মান লাভ কৰিব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব, কাৰণ অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰে, কাৰণ কিবা নহয় কিবা কামত ব্যস্ত থকাই দেখা যাব। জীৱনসংগীয়ে আপোনাক প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। কিবা কথাত নতুবা কিবা কামত প্ৰিয়জনে আপোনাৰ আজি প্ৰশংসা কৰিব। অৱশ্যে অকণমান এই ৰাশি ব্যক্তিসকলে দিনটোৰ শেষৰ সময়খিনি ঘৰৰ বাবে কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাৰ নামত কিছু খৰচ কৰিব লাগিব। লগতে যাত্ৰা কৰিলে আপুনি ভিৰ থকা ঠাইৰ পৰা অকণমান দূৰত থাকিব, নহ'লে হয়তো স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি অচিনাকি ব্যক্তিৰ পৰা পাৰিলে উপদেশ নল'ব, কাৰণ উপদেশ তেনে ব্যক্তিৰ পৰাহে ল'ব যি ব্যক্তি আপোনাৰ বাবে বিশ্বাসযোগ্য, নহ'লে বিশ্বাসযোগ্য ব্যক্তিৰ পৰা লোৱা উপদেশে আপোনাক উপকাৰ কৰিব, কিন্তু আনৰ পৰা লোৱা উপদেশে আপোনাক ক্ষতি কৰিব পাৰে। পাৰিবাৰিক উত্তৰদায়িত্ব আজি বাঢ়িব, গতিকে পৰিয়ালৰ দায়িত্ব আপুনি পালন কৰিব লাগিব। ব্যক্তিগত ক্ষেত্ৰত অৱশ্যে উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আনৰ সৈতে লগ হৈ কৰা কামৰ বিপৰীতে নিজে কৰা কাম বনবোৰ আপোনাৰ আজি সোনকালে হৈ উঠিব। দিনটো অৱশ্যে কিছু লাভদায়কে দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ যিটো ক্ষেত্ৰত দুৰ্বল, সেই দুৰ্বল বিষয়বোৰ সবল কৰাৰ কিছু সুযোগ সুবিধা লাভ কৰিব। বিবাহিতসকলৰ বাবে খুব আজি শুভ বুলি ক'ব পাৰি। অৱশ্যে ছ'চিয়েল মিডিয়াত এই ৰাশিৰ ব্যক্তিসকলক বেছিকৈ এক্টিভ থকা দেখা যাব। আজি হয়তো মোবাইল ব্যৱহাৰ কৰিবলৈ আপোনাৰ বেছিকৈ মন যাব, কাৰণ ৰাহুৰ স্থিতি আপোনাৰ তেনে ধৰণৰ টেকনিকেল ক্ষেত্ৰত কিছু আপোনাৰ মন আকৰ্ষিত কৰি তোলা দেখা যাব। প্ৰিয়জন অকণমান আৱেগিক হৈ থাকিব পাৰে। প্ৰিয়জনৰ হয়তো ঘৰৰ মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাক কিবা খবৰ দিয়াও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতাও বাঢ়িব। স্বাস্থ্য পাতিত বিগত দিনৰ তুলনাত ৰক্তচাপৰ পৰিমাণ অকণমান বাঢ়িব, যিটো কাৰণে আপুনি দেখাত সৌন্দৰ্যৱান হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ বজাৰ সামাৰ কৰিবলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' দিয়া থাকিব। সেই ভিডিঅ'টোত গৈ আপোনালোকে আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত কিছু পৰিৱৰ্তন দেখা পোৱা যাব। লগতে আজি ধন লেনদেনৰ পৰিমাণো
বাঢ়িব। গতিকে ধনৰ আদান প্ৰদান বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কোনোবাই হয়তো আপোনাক ধন ধাৰে বিচাৰিব পাৰে। গতিকে অন্য ব্যক্তি আপোনাৰ ওচৰলৈ আজি ধন বিচাৰি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কিবা কাম কৰিব লাগিব। ঘৰৰ নামত হয়তো প্ৰয়োজনতকৈ বেছি কামো কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়াৰ ভাগত ক'ৰবাত ওলাই যাবলৈ আপোনাৰ অকণমান মন যাব, কাৰণ দিনটো আপুনি ঘৰত থকাৰ বাবে সন্ধিয়া কিছু আপোনাৰ ঘৰৰ পৰা বাহিৰত ওলাই যাবলৈ মন যাব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাক সকলোৱে মানি চলিব, কাৰণ আপোনাৰ কৰ্মত কিছু প্ৰভুত্বতা বিস্তাৰ পাব, যিটো কাৰণত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। আৰু অৱশ্যে আনৰ কথাবোৰ বৰ বিশেষ পচন্দ নহয়, যিটো কাৰণত তেওঁলোকে নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাও দেখা যাব, যিটো কাৰণত আনৰ পৰা মান সন্মানো আপুনি লাভ কৰিব। আনক বিপদত সহায় কৰা ব্যক্তিত্বই আজি আপোনাক সমাজত লোকপ্ৰিয় কৰি তুলিব। জীৱনসংগী অকণমান খং ৰাগ মাজে সময়ে কৰিব পাৰে। বাকী কিন্তু ঘৰৰ ইলেক্ট্ৰনিক সা সামগ্ৰী আজি বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও মাতৃৰ নামত হয়তো আপুনি ধন সঞ্চয় কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ বিশেষকৈ স্কিনৰ অকণমান সৰু সুৰা প্ৰব্লেম আজি চলিব পাৰে। গতিকে নিজৰ স্কিনৰ অকণমান যত্ন ৰাখিব। বাকী সকলো দিশৰ ফালৰ পৰা যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ৰাতিপুৱাৰ ভাগতে যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ ব্যক্তিত্ব আজি সকলোৰে আকৰ্ষণীয় হৈ পৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিয়াও দেখা যাব, আপোনাক অনুসৰণ কৰা আজি পৰিলক্ষিত হ'ব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ আজি ইনভেষ্ট কৰা ধন কিছু অবাবত ব্যয় হ'ব পাৰে। শিশুৱে অকণমান আমনি কৰিব। ঘৰত যদি কোনোবা শিশু আছে তেওঁলোকে আপোনাক কিছু আমনি কৰিব পাৰে, কিন্তু শিশুৰ বাবে আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। আজি সঁচা প্ৰেমৰ অনুভৱ লাভ কৰিব। গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতি শুভ দিন। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, কাৰণ একেটা কামত লাগি থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন কামত আজি ব্যস্ত থাকিব লাগিব। কৰ্মক্ষেত্ৰত আপুনি অৱশ্যে নিজৰ কাম নিজেই কৰিবলগীয়া হোৱাও দেখা যাব। গতিকে আনক যদি দায়িত্ব দিয়ে সেই দায়িত্বসমূহ হয়তো আনে পূৰণ নকৰিব পাৰে, যিটো কাৰণত আপুনি পুনৰ সেই দায়িত্ববোৰ নিজেই পালন কৰিব লাগিব। লগতে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে অকণমান পলম হ'ব, কাৰণ ৰাতিপুৱা কিবা কাৰণবশতঃ আপোনাৰ ওলাই যোৱাত কিছু পলম হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পিতৃৰ সমৰ্থন লাভ কৰিব। পিতৃয়ে আপোনাক সকলো দিশত সকলো ক্ষেত্ৰত আজি ছাপোৰ্ট কৰা দেখা যাব। খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আপোনাৰ মন যাব। অকণমান লেতেৰা হ'লেই হয়তো আপোনাৰ দিনটোত অস্বস্তিদায়ক অনুভৱ হ'ব পাৰে। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব,
যিটো ভিডিঅ'ত আপোনালোকে আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।